হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা, আজি দিব এইচএছ ফাইনেল ৰিজাল্টছ, অৰ্থাৎ হাই ছেকেণ্ডেৰী ফাইনেল ৰিজাল্ট আজি দিয়া হ'ব। মুকলি হ'ল নতুন ৱেবছাইট মুকলি কৰিলে কেনেকৈ চেক কৰিব ৰিজাল্ট আৰু টুইট যোগে জনালে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আপোনালোকে ভিডিঅ'টো চাই দেখিব, সেইকলকে মই আপোনালোকক দেখাই আছোঁ। এয়া চাওক, টুইট যোগে জনালে হিমন্ত বিশ্ব শৰ্মা। ৰিজাল্টছ অফ দ্য আছাম হায়াৰ ছেকেণ্ডেৰী এইচএছ ফাইনেল এক্সামিনেশ্যন উইল বি ডিক্লেয়াৰ্ড অন এপ্ৰিল 22। দেখিছে আপোনালোকে 22 এপ্ৰিলত যিহেতু ডিক্লেয়াৰ কৰিম বুলি ক'লে, আজি যিহেতু 22 এপ্ৰিল মানডে, দেখিলে আপোনালোকে এট 9 AM অৰ্থাৎ 9টা বজাত ৰিজাল্ট মুকলি কৰি দিয়া হ'ব। মাই বেষ্ট উইচেছ টু অল দ্য ষ্টুডেণ্টছ হু হেড এপিয়াৰ্ড ইন দ্য এক্সামিনেশ্যনছ। দেখিলে আপোনালোকে উইচো কৰিছে ষ্টুডেণ্টৰ কাৰণে, আৰু 22 এপ্ৰিল অৰ্থাৎ আজি দিয়া কথা কৈছে। আজি 9টা বজাতে আপোনালোকে ৰিজাল্ট চেক কৰিব পাৰিব হাই ছেকেণ্ডেৰীৰ। আৰু লগতে কেইবাটাও ৱেবছাইট মুকলি কৰা হ'ল, চৰকাৰী যিকেইটা ৱেবছাইট হয়, আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ যিকেইটা ৱেবছাইট হয় অফিচিয়েল ৱেবছাইটসমূহ মুকলি কৰি দিয়া হ'ল। 10টা ৱেবছাইট, যিকেইটাৰ মই ডিছক্ৰিপশ্যনত লিংক দি থৈছোঁ, আপোনালোকে ৰিজাল্টটো চেক কৰিব পাৰিব। ডিছক্ৰিপশ্যনলৈ গ'লেই হ'ল, তাত যিকোনো এটা লিংকত আপোনালোকে ক্লিক কৰি ৰোল নম্বৰটো দি পেলাই মেট্ৰিকৰ ৰিজাল্ট যেনেকৈ চাইছিলে তেনেকৈ চাব পাৰিব। আপোনালোকে যিকোনো এটা লিংকত ক্লিক কৰি দিব, লিংকত ক্লিক কৰাৰ লগে লগে লিংকটোত অ'পেন হ'ব, পেজখন অ'পেন হ'ব। অ'পেন হোৱাৰ লগে লগে আপোনালোকে ৰোলটো আৰু নম্বৰটো আপোনালোকে টাইপ কৰিব, টাইপ কৰি পেলাই ছাবমিট কৰি দিয়াৰ লগে লগে আপোনালোকে 9টা বজাত ৰিজাল্টটো চাব পাৰিব। গতিকে ভিডিঅ'টো ইমানেই আছিলে, ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়, সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে গম পায় ৰিজাল্টৰ খবৰটো। গতিকে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বিভিন্ন ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। ধন্যবাদ।